Good morning, everyone. This is our part 1 of class 3. Hope you have understood the problems and concepts of simple interest on the previous classes. If you have any doubt related to simple interest and the contents we have discussed earlier, you can ask me on the comment box. Okay, let's start our session. This is type 4 problems. Here, the difference in simple interest on rupees 2050 at 4% per annum and on rupees 1650 at the same rate and for the same time period is 232. Find the time. ঠিক আছে তো এইটো হৈছে টাইপ 4 প্ৰবলেমটোত কি দিয়া হৈ আছে the difference in simple interest on rupees 2050 at 4% per annum and rupees 1650 at the same rate for the same time period is 232. ঠিক আছে ইয়াত আমাৰ দুটা কেছ দিয়া হৈ আছে ফাৰ্স্ট কেছটোৰ কাৰণে আমাৰ প্ৰিন্সিপাল হৈছে 2050 আৰু ইয়াৰ কাৰণে ইন্টাৰেষ্ট ৰেট হৈছে 4% per annum আৰু সেকেন্ড কেছটোৰ কাৰণে আমাৰ প্ৰিন্সিপাল দিয়া হৈ আছে 1650 আৰু ৰেট অফ ইন্টাৰেষ্টটো সেম দ্যাট ইজ 4% per annum আৰু টাইম পিৰিয়ডটো সেম বুলি কোৱা হৈছে কিন্তু টাইম পিৰিয়ডটো আমাক মেনশন কৰা হৈ থকা নাই ঠিক আছে আৰু দুটা কেছতে যেতিয়া আমি সিম্পল ইন্টাৰেষ্টৰ মাজৰ ডিফাৰেন্স উলিয়াম তো হিয়তৰ মাজৰ ডিফাৰেন্সটো আমাক কি বুলি কোৱা হৈছে 232 বুলি কোৱা হৈছে তেতিয়া আমাক কি উলাবলৈ দিছে টাইম পিৰিয়ড উলাবলৈ দিছে ঠিক আছে তো ফাৰ্স্টত আমি ধৰি ললো solution. Let the time period be n. ঠিক আছে now ইয়াত দুটা কেস আছে তো আমি ফার্স্ট কেস আৰু সেকেন্ড কেস বুলি ধৰি লওঁ for the first case p equal to 2050 rupees I equal to 4% equal to 4 by 100 আৰু ইয়াৰ কাৰণে simple interestৰ ভ্যালুটো লৈ দিয়া therefore simple interest equal to PIN P মানে হৈছে 2050 I মানে হৈছে 4 by 100 আৰু n মানে এনেই থাকিব ঠিক আছে তো এইটো যদি আমি কৰো 4 এদি 100 কৰিলে 25 5 এদি 2050 41055 যা 5 এদি আকো কৰিলে 82 equal to 82 n ঠিক আছে এতিয়া আমি সেকেন্ড কেছৰ কাৰণে চাও again for the second case second কেছৰ কাৰণে আমাৰ p value দিয়া হৈছে 1650 rupees I value to same কোৱা হৈছে 4% that is 4 by 100 therefore yet simple interest লৈ দিয়া PIN P মানে হৈছে 1650 I মানে হৈছে 4 by 100 আৰু n মানে এনে ৰাখি দিয়া এটো 0 0 cancel গল 5 এডি কৰিলে 2 5 এডি কৰিলে 33 2 ডি কৰিলে 2 4 তো এটো লাভ 66 n ঠিক আছে এতিয়া আমাক কোৱেশ্চনত কি দিয়া হৈছে ইহতৰ মাজৰ ডিফাৰেন্স এইটো সিম্পল ইন্টাৰেষ্টৰ মাজৰ ডিফাৰেন্সটো কিমান বুলি কোৱা হৈছে 232 rupees ঠিক আছে তো এইটো এটা সিম্পল ইন্টাৰেষ্ট ফার্স্ট কেছৰ কাৰণে সেকেন্ড কেছৰ কাৰণে সিম্পল ইন্টাৰেষ্ট 66 তো ইহতৰ মাজত যেতিয়া আমি ডিফাৰেন্স উলিয়াম তেতিয়া হেতৰ ভ্যালু কিমান পাম 232 rupees বুলি কোৱা হৈছে ঠিক আছে তো according by question 82n minus 66n equal to 232 তো এটো আমি মাইনাস কৰিলে 6 116n equal to 232
তো n ৰ ভ্যালু কিমান ওলাব n equal to 232 by 16 4 এদি যাব 4 এদি গল 58 2 দি গলে 2 দি গলে 29 তো এটো আমাৰ কিমান ওলাব 14.5 years ঠিক আছে আমাৰ ইয়াত সিম্পল ইন্টাৰেষ্টৰ মাজৰ ডিফাৰেন্স দিয়া হৈ আছিল ডিফাৰেন্স ইন সিম্পল ইন্টাৰেষ্ট এইখিনি আমাৰ হৈছে এইকনৰ পৰা এইকনলৈকে হৈছে আমাক ডাটা দিয়া হৈছে ফাৰ্স্ট কেছত 2050 প্ৰিন্সিপাল আৰু 4% পাৰ এনাম আৰু সেকেন্ড কেছত তোমাৰ প্ৰিন্সিপাল 1650 আৰু ৰেট টু সেম বুলি কোৱা হৈছে আৰু সেম পিৰিয়ড অফ টাইমৰ কাৰণে দিয়া হৈছে আৰু ডিফাৰেন্সটো কিমান বুলি কোৱা হৈছে 232 তো বোথ কেছত আমি সিম্পল ইন্টাৰেষ্ট লালো ফাৰ্স্ট কেছ আৰু সেকেন্ড কেছ দুটাতে আমি সিম্পল ইন্টাৰেষ্ট লালো সিম্পল ইন্টাৰেষ্টৰ ফাৰ্স্টৰ কাৰণে প্ৰিন্সিপাল 2050 সেকেন্ডৰ কাৰণে 1650 ৰেট টু সেম থাকিল আৰু টাইম পিৰিয়ডটো আমি আগতে n বুলি ধৰি ললো যেহেতু মেনশন কৰা হৈ থকা নাই তো দুটাতে ফাৰ্স্ট কেছত আমি 82 n পালো সেকেন্ড কেছত 66 n পালো ইহতৰ মাজৰ ডিফাৰেন্সটো আমাৰ এক্সামত 230 কোৱেশ্চনত 232 বুলি দিয়া হৈছে তো ইহতৰ মাজত যেতিয়া ডিফাৰেন্স put কৰিলো এটা ইকুৱেচন হিচাপে put কৰিলো 82n - 66n = 232 এতিয়া ইহতৰ মাজৰ 82 ৰ পৰা 66 মাইনাস কৰিলে আমি 16n পালো ইয়াৰ পৰা n ৰ ভ্যালু লাই দিওতে আমাৰ 14.5 ইয়াৰ্স আহি গলগে ঠিক আছে টান প্ৰবলেম নহয় এবাৰ দুবাৰ চাই ললে পাৰি যাবগে ঠিক আছে এতিয়া নেক্সট প্ৰবলেমত যাও আমি